আগত যাবলৈ অনুৰোধ জনাইছোঁ। ধৰ্মেন্দ্ৰ তুমি আগত আহা, এখন গামোচাৰে সম্পাদনা জনাওক। লগতে কিতাপখিনি লৈ যাব লাগে ধৰ্মেন্দ্ৰ, লগতে কিতাপখিনি লৈ যাব লাগে ধৰ্মেন্দ্ৰ। ইয়াতকৈ আৰু এই ধৰ্মেন্দ্ৰ বেজবৰুৱাৰ কিতাপ নিশাৰ জোনাকত জীৱনৰ কবিতা দেখুৱাই একেলগে প্ৰকাশ কৰাত সহায় সহযোগ আগবঢ়াব লাগে, উন্মোচন কৰাত। মই গ্ৰন্থখিনি সকলোৰে হাতত আগবঢ়াই দিবলৈ অনুৰোধ জনাইছোঁ। সহায় সহযোগ আগবঢ়াব লাগে, উন্মোচন কৰাত। আমাৰ বৰভাগ গ্ৰন্থমেলাৰ এটা অন্যতম উদ্দেশ্য আছিল নবীন লেখকসকলক এইদৰে ৰাজি কলমৰ সৃষ্টি, এই সৃষ্টিক আগবঢ়াই দিয়া। তাৰ বাবে লিখকসকলে আগবাঢ়ি আহিছে। এই চবতে আমি বৰভাগ গ্ৰন্থমেলাৰ ফালৰ পৰা লেখকসকলক ধন্যবাদ জনাইছোঁ। এটা জোৰত হাত চপৰি হ'ব লাগে লিখকসকলৰ উৎসাহৰ কাৰণে। বৰভাগ গ্ৰন্থমেলাৰ এটা অন্যতম উদ্দেশ্য আছিল নবীন লেখকসকলক এইদৰে ৰাইজৰ মাজলৈ চিনাকি কৰাই দিয়া, তেওঁলোকৰ যি কলমৰ সৃষ্টি, এই সৃষ্টিক আগবঢ়াই দিয়া। তাৰ বাবে লিখকসকলে আগবাঢ়ি আহিছে। এই চবতে আমি বৰভাগ গ্ৰন্থমেলাৰ ফালৰ পৰা লেখকসকলক ধন্যবাদ জনাইছোঁ। এইবাৰ মই আন এগৰাকী নবীন লেখিকা বিভিন্ন সময়ত ফেচবুক দ্বাৰা অন্যান্য মাধ্যমত বাতৰি কাকত আলোচনীত কবিতা খুব মৰমৰ আমাৰ ধৰ্মেন্দ্ৰ বেজবৰুৱাৰ এই কাব্যগ্ৰন্থখন আজি ইয়াতে উন্মোচন হৈছে। যদিও তেওঁৰ দিন আছিল, তেওঁ যাওঁ যাওঁকৈ থাকে, ধৰ্মেন্দ্ৰ বেজবৰুৱাৰ নিশাৰ জোনাকত জীৱনৰ কবিতা আপোনালোকে সংগ্ৰহ কৰিব, ৫০০ পাব। ইতিমধ্যে আমি গম পালোঁ কেইবাগৰাকীও পাঠকে কাব্যগ্ৰন্থখন সংগ্ৰহ কৰিলে। এইটো খবৰ পাই খুব ভাল লাগিছে উন্মোচনৰ দিনাই। আৰু ধৰ্মেন্দ্ৰ এগৰাকী ইউটিউবাৰো হয়, গতিকে ধৰ্মেন্দ্ৰলৈকে মাইক্ৰফোনটো আগবঢ়াইছোঁ। ইয়াৰ পিছত কোনো কবিখনতে আহি পেলাই যাওঁ কৈ নাথাকিবা, কওঁ কৈ থাকিবা। আচলতে ভাষা বিচাৰি পোৱা নাই, প্ৰণৱদাক কিদৰে ধন্যবাদৰ কৃতজ্ঞতা জনাম। যাই হওক, কবিতা পুথিখন প্ৰকাশ পোৱাৰ মূলতে প্ৰণৱদা আছে আৰু তাৰে লগত বৰভাগ গ্ৰন্থমেলাৰ আয়োজক সমিতিৰ অন্যতম তাজিমুদ্দিন আহমেদ ভাতৃ। গতিকে দুইজনকে মই বিশেষভাৱে ধন্যবাদ নিদিলে হয়তো মোৰ বহুত ডাঙৰ ভুল হ'ব। যি নহওক, মই এই কবিতা পুথিখন নিশাৰ জোনাকত জীৱনৰ কবিতা শীৰ্ষক কবিতা পুথিখন ইয়াত উন্মোচন কৰিবলৈ পাই সবাইকে অনুভৱ কৰিছোঁ। আৰু কবিতা পুথিখনত দুটা ভাগ আছে, এটা জীৱনৰ কবিতা আৰু এটা আছে নিশাৰ জোনাক। মই প্ৰণৱদাৰ নিৰ্দেশ মৰ্মে মই তাতো এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ আৰু মই এইটো নিশাৰ জোনাক পাঠটোৰ পৰাই পাঠ কৰিবলৈ লৈছোঁ। মোৰ কবিতাৰ শিৰোনাম প্ৰেমৰ প্ৰতিশ্ৰুতি। তাইৰ বয়স আছিল ১৭-১৮, মোৰ বয়স ৩০। মই কৈছিলো মোৰ প্ৰেমত নপৰিবা, তাই কৈছিল তোমাতে বিলীন হৈ যাব বিচাৰো। মই কৈছিলো ভুল কৰিছা তুমি, তাই কৈছিল তোমাক পোৱাৰ স্বাৰ্থত তেনে হাজাৰটা ভুল কৰি যাম। মই কৈছিলো তুমি ফুল কুমাৰী গাভৰু হয়, মই বুঢ়া হৈছো। তাই কৈছিল তুমি বয়স নামানে। মই কৈছিলো ধুনীয়া ছোৱালী তুমি ভাল ল'ৰা পাই যাবা। তাই কৈছিল তোমাতকৈ ধুনীয়া মই কতই দেখা নাই, তুমিয়েই মোৰ পৃথিৱী। মই কৈছিলো বলিয়া হৈছা নেকি তুমি, তাই কৈছিল প্ৰেমন্ধ। মই কৈছিলো মোৰ যে চৰকাৰী চাকৰিও নাই, তাই কৈছিল মই তোমাকহে ভাল পাওঁ, তোমাৰ চাকৰিত নহয়। মই কৈছিলো বৰ লেতেৰা আৱৰ্জনা হয় মই, তাই কৈছিল আৱৰ্জনাৰ মাজত সম্পদ বিচাৰিব জানো মই। মই কৈছিলো তুমি আন ফুলে তুলি লোৱা এইটো পদুমৰ পানী হয়, আৰু মই গেলি পচি যোৱা বোকা পানী। তাই কৈছিল পদুমে সদায় বোকাত ফুলিব বিচাৰে। মই কৈছিলো তুমি সম্ভ্ৰান্ত ঘৰৰ ছোৱালী, ইমান দৰিদ্ৰতা সহ্য কৰিব নোৱাৰিবা, অনাহাৰে অনিদ্ৰাত চকু টুকিব লাগিব গোটেই নিশা। তাই কৈছিল তোমাৰ দুখৰ অশান্ত সাগৰত মই এখন শান্তিৰ মাৰমেইড। ধুমুহাৰ প্ৰবল তৰংগত একেলগে আগুৱাই তোমালৈ কঢ়িয়াই আনিম এমুঠি ৰঙীন আশাৰ সংকেত।
আমাৰ মধুৰ মিলনত অশান্ত সাগৰো এদিন শান্ত হব এই নিভাজ মোহনক এদিন গোটেই পৃথিৱীয়ে চাই ৰব ক'ত হেৰাল আজি সেই সকলো প্ৰতিশ্ৰুতি এতিয়াতো তোমাৰ পৰিচয় তুমি এগৰাকী চৰকাৰী বিষয়াৰ অৰ্ধাংগিনী আৰু মোৰ পৰিচয় ৰাস্তাৰ অলিয়ে গলিয়ে ঘূৰি ফুৰা এটি ঘোৰ মদাহী ৰাস্তাৰ অলিয়ে গলিয়ে ঘূৰি ফুৰা এটি ঘোৰ মদাহী ধন্যবাদ আৰু এইখিনিতে মই